পুখুৰীত দানা দি আছে, চাব মাছবিলাক কেনেকৈ আহি যাব। এয়া দেখা পাইছে মাছবিলাক কেনেকৈ আহি আছে দানা খাবলৈ। আৰু দিম দানা দেখিব, এয়া চাই লওক, দেখিছে মাছৰ শব্দ, গুমগুমনি শব্দ। আগফালে দিব 3 মাহত 2 কেজি চাইজ ৰূপচান্দা আৰু বিৰকেট 2 পৰা 4 কেজি, ৰৌ মিৰ্কা 1 পৰা 2 কেজি হয়। প্ৰিয় দৰ্শক, আজি আহিছো এটা পুখুৰী পাৰত। মানে এই ব্যক্তিজনে মীন পালনৰ লগত জড়িত 8 পৰা 10 বছৰলৈকে কিদৰে মীন পালন কৰি নিজকে স্বাৱলম্বী হৈছে আৰু কিমান ডাঙৰ পুখুৰী আৰু বছৰত কিমান হাজাৰ মাছ উৎপাদন কৰে আৰু কেনেকৈ কৰে, কি কি দানা খুৱাই, সকলোবোৰ দেখাম। আৰু মোৰ এই ভিডিঅ'টোৰ লগত আপোনাক জড়িত থাকিব বুলি আশা ৰাখিলো। এয়া আছে মোৰ লগত ৰাজীৱ আহমেদ। আপোনাৰ নিজৰ পুখুৰী হয়? কেইবিঘা মাটিৰ পুখুৰী আছে? 17 বিঘা মাটিৰ পুখুৰী। এই দেখা পাইছে কিমান ডাঙৰ পুখুৰী। এয়া হৈছে 17 বিঘা মাটিৰ পুখুৰী। আৰু ইয়াত কি কি বিধৰ মাছ আছে? ইয়াত ৰূপচান্দাৰ পৰা কচ, বিগ্ৰেড, বাহু, ৰৌ, মিৰ্গা, কমল, এভৰিথিং মাছ। আপুনি যে ইয়াত মাছবিলাক এৰে পুখুৰীত, কিমান সৰু সৰু পোৱালি? মাছ 100 গ্ৰাম আমি এৰো 3 মাহত, 3.5 মাহত আমি কেজি প্লাছ, মানে হয় নেকি? 1 কেজিৰ পৰা 2 কেজি লৈকে। এতিয়া পুখুৰীত কিমান দিন হৈছে মাছ এৰা? মাছ এৰা 1.5 মাহ হৈছে। আৰু 17 বিঘা মাটিৰ পুখুৰীত কিমান হাজাৰ পোৱালি এৰিব পাৰে? ইয়াত বিঘাত 1000। 1 বিঘা পুখুৰী মাটিত 1000 পোৱালি এৰিব পাৰে। পোৱালি এৰিব মানে আপোনাৰ ইয়াত 17 বিঘা মাটি, হয়, 17,000 পোৱালি এৰিছে। 17,000। মানে ৰূপচান্দা, ৰৌ, মিৰ্কা, কাতল, ক্ৰিকেট, কচ মিলাই মানে সব মিলাই 17,000 পোৱালি। 17,000। আৰু দিনত আপুনি কিমান বাৰ আপুনি দানা দিয়ে? এতিয়া বৰ্তমান 6 বেগকে 2 টাইমত মাৰি আছো। আকৌ 15 দিন পিছত আকৌ বাঢ়ি যাব দানা। এতিয়া মানে মাছৰ চাইজ সৰু, দিনত 6 বেগকৈ দিয়ে। 6 বেগকে। যেতিয়া আকৌ ডাঙৰ হ'ব 8 বেগকে দিম। যেতিয়া পুৰা 3 মাহত পৰি যাব তেতিয়া 10 বেগকে। ডেইলি 10 বেগকে দিব লাগে। আৰু কি দানা ব্যৱহাৰ কৰে আপুনি? আমি গ্ৰয়েল ফিছ ফিড, গ্ৰয়েল আল্ট্ৰাফিন। এই দানাটোৱে পুখুৰীত সচৰাচৰ ব্যৱহাৰ কৰিলে মানে মাছটো অতি সোনকালে বিকাশ আৰু বৃদ্ধি হয়, অতি কম দিনত, হয় না? হয়, 28 প্ৰটিন। 28 প্ৰটিন। মানে এই দানাটোৱে আপুনি সদায় ব্যৱহাৰ কৰে গোটেই বছৰে? গোটেই বছৰ। আৰু ইয়াৰ ফলাফলো ভাল? ফলাফল বেলেগ দানাও দিব পাৰে আপুনি? বেলেগ দানা মানে চালু আগত ট্ৰাই কৰি, কিন্তু গ্ৰয়েলৰ নিচিনা উন্নত গ্ৰয়েলৰ নিচিনা গ্ৰ' নহয় মানে মাছ গ্ৰোথ নহয়। বন্ধুসকল, এয়া হৈছে আমাৰ বিশ্বনাথ চাৰিআলিৰ পাভৈ পাঁচআলি পাৰ হৈ 2 নং দিৰিং পথাৰ অৰ্থাৎ মিছামাৰী বা কাৰ্বি চেণ্টাৰ পাৰ হৈ আপুনি এই পুখুৰীটো দেখা পাব। ইয়াত আপোনাৰ আৰু খুব সম্ভৱ 1.5 মাহ পিছত এই পুখুৰীৰ মাছবিলাক বজাৰত উপলব্ধ কৰিব আৰু মাছক 2 টাইম দানা দিয়া হয়। আৰু বন্ধুসকল, আপোনালোক যদি মাছ কিনিম বুলি ভাবিছে, মাছৰ ব্যৱসায় কৰিম বুলি ভাবিছে, এওঁৰ পৰা যোগাযোগ কৰি এই পুখুৰীৰ পৰা আপুনি মাছ কিনি আপুনি বজাৰত বিক্ৰী কৰিব পাৰিব। আপুনিও 2 টকা উপাৰ্জন কৰিব পাৰিব, হয়নে? হয়। আপুনিতো গোটেই বছৰ মাছ বজাৰত গদিত দিয়ে? গাদীত দিওঁ, বেপাৰীও লৈ যায়। মানে প্ৰায় বেপাৰী লৈ যায়। আপুনি বছৰত কেইবাৰকৈ মাছ এৰে পুখুৰীত? বছৰত এইটো 2 বাৰ কৰিব লাগে, কিন্তু আমি 2 বাৰ নাই, এবাৰে কৰো। এবাৰে কৰো মানে 3-4 মাহ। হয়, ডাঙৰ ফিচাৰী, পটককে মানে পানী চানীৰো অসুবিধা হয়। ইমান ডাঙৰ এৰিয়াত এতিয়া ওলা সোমা কৰোতে 2 মাহ পাৰ হৈ যায়। বন্ধুসকল, এয়া আছিল আমাৰ বিশ্বনাথ চাৰিআলিৰ পাভৈৰ 2 নং দিৰিং পথাৰৰ এজন মীন পালকৰ লগত বাৰ্তালাপ কৰিলো আৰু আপোনালোকৰ মাজৰে আগবাঢ়িলো। আৰু আপোনালোকৰ যদি মীন পালন কৰি যদি স্বাৱলম্বী হ'ম বুলি ভাবিছে, এওঁৰ পৰা আপুনি পৰামৰ্শ ল'ব পাৰিব, হয় না? হয়। আৰু বন্ধুসকল, মোৰ এই ভিডিঅ'ৰ জৰিয়তে যদি আপোনালোকৰ উপকৃত হয়, নিশ্চয় কমেণ্ট এটা কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।